এবার চেষ্টা কি ও থলে যাব পারে ইমান ইমান পাপকি পৃথিৱী সহ্য কৰিব পাৰে মোৰা জন্ম সাধনৰ সফলতা ধৈৰ্য ধন তুমি ৰাজশ্ৰেষ্ঠ আৰু মই দিনহীন অন্নসেৱী তুমি সত জীৱিত ভাতাৰ শ্ৰেষ্ঠ আৰু মই সত পেটাত্মাৰ কনিষ্ঠ তোমাতে মোতে ইমান প্ৰভেদ অথচ ইমান আপন তুমি মোৰ মৰমৰ ভাকি আৰু মই তোমাৰ বুদ্ধিৰ দাতা স্নেহৰ বাতৰা আর বেশি পর নাই দিগন্ত পোহারি লহতে হজিব ফ্যামিলি অগ্নি জ্বলে উঠিছে এটি দুটি কৰি প্ৰতংগই তাত জাপ দিছে কাৰো সাধ্য নাই তাক নিবাৰণ কৰা কাৰো সাধ্য নাই তাক নিৰ্বাপিত কৰা আৰু তই সংগীতৰ ক্ষুধা খালিছ নহয় তই ঠিক কৰিছ আনন্দ কৰ উৎসৱ কৰ হস্তিনাপুৰ যাই দুৰ্যোধন যাই কুৰুকুল যাই উৎসৱ কৰ কিহৰ উৎসৱ যুদ্ধ জয়ৰ উৎসৱ হল্য কি কৈছ মামা কৈছো আজি তৃৰ্ণাচাৰ্যই কৌৰৱৰ গৌৰৱ ৰক্ষা কৰিছে আৰু পাণ্ডৱ বিভংগে পলাইছে হল্য মামা দ্ৰোণাচাৰ্য আৰু নাই মামা ধৃষ্ট দৈম্যৰ হাতত নিহত আমি পৰাজিত মামা তুমি বৰ সুন্দৰ মিছা কথা কব জানা হল্য মিছা নহয় মামা ই সত্য মামা সত্য তুমি মোক কি শুনালা হল্য কি শুনালা মামা তৃৰ্ণাচাৰ্যহঁত আৰু আজি কৌৰৱ পৰাজিত মোক তুমি কি শুনালা হল্য কি শুনালা
তুমি অধৈৰ্য হলে দুৰ্যোধনক কোনে সন্তান আনিব মামা? তুমি ঠিক কৈছা, মামা। তুমি ঠিক কৈছা শৈল্য। মই অধৈৰ্য হোৱা অনুচিত। মামা এতিয়াও সময় আছে, আছে মামা, এতিয়াও আছে, এতিয়াও আমাৰ শক্তি সমৰ্থ আছে। আছে মামা। মই বুজিব পাৰিছো শৈল্য, মামা ইয়াৰ ভিতৰত নিশ্চয় কথা আছে। কথা আছে অ শৈল্য, কথা আছে। মামা। বাৰু চক এইবাৰ এইবাৰ তুমি সেনাপতি হ'ব লাগিব শৈল্য। মামা অ তুমি পাণ্ডৱক পৰামৰ্শ কৰে চোৱা ভীষ্ম আৰু প্ৰিয় শিষ্য অৰ্জুনৰ গুৰু দ্ৰোণাচাৰ্য নোখোৱা। তুমি শৈল্য, তুমি পাৰিবা শৈল্য, তুমি পাৰিবা শৈল্য, তুমি পাৰিবা। পাৰিম। এদিনৰ ভিতৰতে পাণ্ডৱক বিনাশ কৰে কৌৰৱৰ জয় ধ্বজা উৰাব পাৰো মামা। কিন্তু আৰু কোনো কিন্তু নাই শৈল্য, মামা আৰু কোনো কিন্তু নাই। কাৰো বিশ্বাস নাই শৈল্য, কাৰো বিশ্বাস নাই। মামা তুমি দুৰ্যোধনৰ মান ৰক্ষা কৰিব লাগিব শৈল্য। মামা কৰিবা, কোৱা কৰিবা। কৰিম মামা, নিশ্চয় কৰিম। দিনে যুদ্ধৰ গতি নিৰীক্ষণ কৰি আছিলো আৰু নকৰো সেনাপতি হৈ ঘূৰা মামা কোৱা শৈল্য। পাঞ্জাবৰ নাম পৃথিৱীৰ পৰা মাছি পাম। ঐ যাদু শৈল্য, মামা তুমি পাৰিবা, পাৰিম মামা। কাৰণ তুমি বীৰ শৈল্য। কিন্তু কিন্তু কৰ্ণ মামা সেনাপতি পাতে অ কৰ্ণ বা কবি। মামা বাৰু তাৰ বাবে কোনো চিন্তা নাই শৈল্য। এতিয়া তুমি চোৱা, ভাল মামা, মই এতিয়া আহিলো। যোৱা। মূৰ্খ তয়ো পতংগ, তয়ো যাবি। মন মাৰি বহি থাকিলে আৰু কি হ'ব ভাগিন? ভীষ্ম দুৰ্ণ যদিও বীৰ আছিল, পাণ্ডৱৰ পক্ষপাতী আছিল। নহ'লেনো ভীষ্মহেন বীৰে 10 দিন আৰু দ্ৰোণাচাৰ্যই কেৱল 5 দিন যুদ্ধ কৰি পলুকি পৰেনে? হে গ'ল ভালেই হ'ল। সূৰ্যবীৰ্যত এতিয়াও কুৰুকুলহীন হোৱা নাই। মাথো যোগ্য এজনক সেনাপতি পাতি যুদ্ধ চলাই যোৱা। বহি নাথাকিবা ভাগিন, বহি নাথাকিবা। সময় কত মামা, ভাগিন ভাবিছো মাত্র ভাবিছো কি শক্তিতে
পলিয়ান হৈ পাণ্ডৱ বাহিনীয়ে কে শক্তিত পলিয়ান হৈ বীৰ ধনঞ্জয়ে পাৰিছে নাখিব মোৰ বিপুল বাহিনী ইয়াত শক্তিৰ কথা নাই দাদা দুঃশাসন এই চক্ৰান্তকাৰী কুৎকলীয়া কৃষ্ণ সেইখন অৰ্জুনৰ ৰথৰ আগত বহুৱাই পিতামহ বধ কৰালে দুঃশাসন আৰু অশ্বত্থামাহত বোলে মিছা সংবাদ প্ৰচাৰ কৰোৱাই মৃত্যুৰ মুখত পেলালে ঠিক কৈছা ঠিক কৈছা দুঃশাসন ভীষ্ম দ্ৰোণক বধ কৰিব পৰা শক্তি পাণ্ডৱৰ নাই ভাগিন 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 এই মাথো চক্ৰান্তই ভাগিন চক্ৰান্ত ভাগিন এইবাৰে তাক মই ব্যৰ্থ কৰিম অংগাধিপতি কৰ্ণকে সেনাপতিপতি পৰীক্ষা কৰিম মামা বংশ শকুতৰে ধৰে শকতে কিমান পৰীক্ষা কৰিম মামা নীতি ষড়যন্ত্ৰ কিমান শিকিলে সেই ৰাখাল বালকে কিন্তু ভাগিন কৰ্ণকো আকৌ চিনা তাত কৰ্ণই যদি আকৌ সেনাপতি হৈ ইফাল সিফাল কৰে তেতিয়া মামা এতিয়া তে- এতিয়া কক্ষচ্যুত হ'ব ভানু মৈথন্য হবা মামা এতিয়াও ম্লান নুহে ধৰ্মৰ মহিমা এতিয়াও পূৰ্ণৱতী শ্যাম বসুন্ধৰা হ'ব পাৰো হুতপুত্ৰ হ'ব পাৰো বিশ্বৰৰ অস্পৃশ্য অংগৰাজ কিন্তু মামা বন্ধু বুলি সখা বুলি যাক আৱতি ধৰিছো হত হত কুৰুক্ষেত্ৰ সহস্ৰ পাণ্ডৱ লক্ষ লক্ষ দৈৱকী নন্দনেও নোৱাৰে ছিঙিব সেই বন্ধুত্বৰটো নোৱাৰে ছিঙিব সেই প্ৰীতিৰ বান্ধোন সখা সখা সকলো জানো সেয়েহে তোমাক আজি সেনাপতি পদে বিভূষিত কৰিব খুজিছো সখা হয় দুঃশাসন দাদা ঘোষণা প্ৰচাৰ কৰা কোনো বাহিনীতে অংগৰাজ হ'ব আজি সেনাপতি নিজে ভাই দুঃশাসন দাদা এবার রণত যদি পরাজয় হব লগা আসে অসম্ভৱ দাদা এইবাৰ ৰণজয় অনিবাৰ্য দাদা কৰ্ণ মহাৰথী যদি হয় সেনাপতি সমৰত কৃষ্ণাৰ্জুনে প্ৰমাদ গণিব আৰু বেম কথা প্ৰকাকে বিক্ৰম মোৰ বিমান যুদ্ধত পৰিচয় দিম তাক দুঃশাসন দুঃশাসনৰ ৰক্তপাত অতি কাভিমৰ বধ কৰি খামান্য ৰক্ষা শক্তি বাৰ অধিকে মতই আপন শক্তিৰ দাদা হয় দুঃখ দুঃশাসনৰ রক্তপাত প্রতিজ্ঞা ভাগিন মামা ময়ো এটা কথা মনে মনে ভাবিছো কি কথা মামা এই কুৎকলীয়া কৃষ্ণটো কৃষ্ণ কৃষ্ণটোক এই কৃষ্ণটোক ইফলীয়া কৰি দিব নোৱাৰিনে এইটোক কিন্তু দিহা লগাব পাৰিলেই পাণ্ডৱৰ বুদ্ধিৰ ভুৰুকা এদিনতে উদং জানি থব ভাগিন মামা অন্যায় যুদ্ধ এবাৰ কৰিল আৰু নকৰো অন্যায় যুদ্ধ কৰি অভিমন্যুক বধ কৰিলো সখা এই হত্যাই শত্ৰুপক্ষৰ শক্তি ক্ষয় কৰিব নোৱাৰিলে শত্ৰুপক্ষ শক্তি দান কৰিলে মাথো
শত্রু সদাই শত্রু বলে কৌশলে ন্যায় অন্যায় সত্যকে বিনাশ করাই আমার প্রধান কর্তব্য। অখা অন্যায় যুদ্ধ করি কুরুক্ষেত্র কলঙ্কিত ন করিবা, অন্যায় যুদ্ধ করি শত্রু নাশ নোয়ারা করিব। অচন্দ প্রতাপী যদি ৰজা দুৰ্যোধনে লক্ষ লক্ষ সেনানীৰ হতে পঞ্চ ভাই পাণ্ডৱৰ সন্মুখী হব খোজে অন্যায় যুদ্ধ, তেতিয়া এতিয়া ধ্বংস হব কুৰুকুল এটি পলকতে। সত্য কথা অখা সত্য কথা কখা শৈশৱৰে পৰা উচ্ছেদ সাধিম বুলি পঞ্চ পাণ্ডৱক কত কি চেষ্টা কৰি চালো, তথাপিতো আজিও দেখো পাণ্ডৱ জীৱিত। নিৰ্মাণে চতুৰ্গৃহ প্ৰয়োগিলো সনাশল বিকে আৰু কত মৃত্যু পৰিময় কৰিলো ৰচনা, কিন্তু আতৰতে হৰিকল ষড়যন্ত্ৰ ঘোৰ। সত্য কথা সখা অন্যায়ৰে নাই প্ৰয়োজন, শক্তিহীন নোহে দুৰ্যোধন এতিয়াও বৰ্তমান হৰিণ দুঃশাসন। ধ্ৰুৱ সত্য সখা বীৰে মাথো ধৰ্ম যুদ্ধ করিয়া বাহন, জয় হয় কিংবা মৃত্যু অরে আলিঙ্গন। ভাই দুঃশাসন দাদা সখাকে সেনাপতি মাল্য প্ৰদান কৰা। ভাল দাদা। হরি বীর সকল আজির পৰা কৌরৱৰ সেনাপতি অঙ্গাধিপতি কর্ণ মহারথে করা হবে জয় ধনে মেনে কপায়। জয় অঙ্গরাজ কর্ণ, জয় জয় রাজা দুর্যোধন, জয় জয় মহা বীর বানর। সখা সখা কুৰুপতিৰ বাক্য শিৰোগত কৰি কুৰুবাহিনীৰ সেনাপতি পদ্মই কৰিল গ্ৰহণ। মৰিম কিম্বা মাৰিম মৰিম কিংবা মাৰিম, এই মহামন্ত্ৰ উচ্চাৰণ কৰি জপিয়াই পৰো আজি কুৰুক্ষেত্ৰ ৰণ প্ৰাংগণত সকলোতে। বলা দাদা। আজি ধর্ম লাগে, আজি আজি পুণ্য লাগে, আজি সকলো লাগে। অতদিন কত ছিল দুর্যোধন পাখা খেলৰ ধৰ্মলৈ মনত নপৰি ৰসস্বলত প্ৰতিষ্ঠা ৰাজসভাত ব্যৱস্থা কৰোঁতে তোমাৰ ধৰ্মলৈ মনত নপৰি আৰু মোৰ পিতৃ পিতা এটাকৈ ৯৯টা ভাতৃৰ যেতিয়া অন্ধকাৰ কাৰাগাৰত এমুঠি অন্ধৰ বাবে তুমি হাহাকাৰ লগাইছিলা, তেতিয়া তোমাৰ ধৰ্মলৈ মনত নপৰিলে। আজি তোমাক ধৰ্ম লাগে, আজি পুণ্য লাগে, আজি
দুৰ্যোধন চকুৰ আগত দেখিছা ভীষ্ম গৈছে কৰ্ণ গৈছে আৰু আৰু কৰ্ণ নিতে নিতে পলাই ফুৰিছে আকৌ কৈছা বাধা দিবৰ শক্তি নাই বাধা দিবৰ শক্তি নাই অন্ধ অন্ধ উন্মাদ এতিয়াও বিশ্বাস আছে পাণ্ডৱক ধ্বংস কৰিম এতিয়াও কি বিশ্বাস আছে কুৰুক্ষেত্ৰৰ প্ৰাংগণত বিজয় পতাকা উৰুৱাম পলা 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 তেজৰ পিৰিপিৰণি থাকে মানে এই পলাপ থাকিব কিন্তু 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 যিদিনা তেজ চেঁচা পৰিব গোট মাৰি কোচ খাই বিধ সপোনৰ ঠোঁটৰ সন্মুখত ওলমি পৰিব সিদিনাই পলাপ উন্মাদনা ক'ত থাকিব দুৰ্যোধন